ভিডিঅ'ত আপোনালোকক জনাম কেনেকৈ পুৰণি হাতৰ লিখা বাৰ্থ চাৰ্টিফিকেটখন ঘৰতে বহি অনলাইনৰ জৰিয়তে ডিজিটেলাইজ কৰি ল'বলৈ পাৰিব। বন্ধুসকল, বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেলাইজ কৰিবলৈ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে। তাত ক্লিক কৰি এই পৰ্টেললৈ আহিব লাগিব। তাৰে পাছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন সময়ত দিয়া ফোন নম্বৰটো টাইপ কৰি লগইনত ক্লিক কৰি দিব। আপোনালোকৰ সন্মুখলৈ বাৰ্থ ৰেজিষ্ট্ৰেশ্যন জন্ম পঞ্জীয়নৰ পেজটো খোল খাই আহিব। প্ৰথমতে আপোনালোকে লিগেল ইনফৰমেশ্যনটোত লিখিব লাগিব। লিগেল ইনফৰমেশ্যনত আপোনালোকে আপোনাৰ ষ্টেটখন চিলেক্ট কৰিব পোনপ্ৰথমতে। নেক্সট আপোনালোকৰ ডেট ৰিপৰ্টিং এইটো সেম থাকিব। আপোনালোকে নেক্সট ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত কোনটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ চাব বাৰ্থ চাৰ্টিফিকেটত এনেদৰে ইয়াতে লিখা থাকিব। সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ইয়াত আহি টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকে ডেট অফ ৰেজিষ্ট্ৰেশ্যনটো চিলেক্ট কৰি আপোনালোকৰ আজিৰ ডেটটো চিলেক্ট কৰিব লাগিব। নেক্সট আপোনাৰ আহিব চাইল্ড ইনফৰমেশ্যন। চাইল্ড ইনফৰমেশ্যনত আপোনালোকে কোনদিনাখন জন্ম হৈছিল আপোনাৰ বাৰ্থ চাৰ্টিফিকেটত যিটো ডেট অফ বাৰ্থ দিয়া আছে সেইটো আপোনালোকে ইয়াত টাইপ কৰিব। নেক্সট আপোনালোকে বাৰ্থ চাৰ্টিফিকেটত থকা DOB-টো কনফাৰ্ম কৰিব আৰু জন্ম হোৱা সময়খিনি আপোনালোকে ইয়াত এনেদৰে চিলেক্ট কৰি পাৰিব। মই এনেদৰে চিলেক্ট কৰি দেখাই আছোঁ। নেক্সট আপোনালোকে মেল নে ফিমেল সেইটো চিলেক্ট কৰিব। আপোনালোকৰ আধাৰ চিলেক্ট কৰি আপোনালোকে আধাৰ নম্বৰটো ইয়াতে টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনাৰ নিজৰ নামটো ইয়াত লিখিব। মিডিল নাম যদি আছে আপোনালোকে মিডিল নেমটো লিখি দিব। মিডিল নেমটো লিখাৰ পিছত আপোনাৰ লাষ্ট নেম লিখিবলৈ আহিব। লাষ্ট নেম আপোনাৰ যিটো টাইটেল হয় সেইটো লিখি দিব ইয়াতে। তাৰপিছত আপোনালোকে কনফাৰ্ম আপোনাৰ নামটো এগেইন কনফাৰ্ম কৰিবলৈ আহিব। কনফাৰ্ম কৰিব। নেক্সট অপশ্যন আহিব ফাদাৰ্ছ ইনফৰমেশ্যন। ফাদাৰ্ছ ইনফৰমেশ্যনত আপোনালোকে নিজৰ ফাদাৰ নেমটো লিখিব। সেম যেনেদৰে আপোনাৰ নাম এণ্ট্ৰি কৰিছিল তেনেদৰে আপোনাৰ ফাদাৰ নেমটো এণ্ট্ৰি কৰিব। এনেকৈ লাষ্ট নেম লিখি দিব। নেক্সট আপোনালোকৰ মাদাৰ ইনফৰমেশ্যন আহিব। একেদৰে সেম প্ৰচেছ আপোনালোকে ফাদাৰ নেম, মাদাৰ নেম আৰু নিজৰ নাম যেনেকৈ এণ্ট্ৰি কৰিছিল তেনেদৰে আপোনালোকে ইয়াতো এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পাছতে আপোনালোকৰ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে লিখিব এড্ৰেছ অফ পেৰেণ্টছ এট দ্য টাইম অফ বাৰ্থ অফ দ্য চিলড্ৰেন। জন্মৰ সময়ত আপোনালোকে মা দেউতা ক'ত আছিল সেইটো এড্ৰেছ দিব দিছে ইয়াতে। যদি ইন ইণ্ডিয়া তেতিয়াহ'লে ইন ইণ্ডিয়াত দিব। যদি ভাৰতৰ বাহিৰত ইণ্ডিয়াৰ বাহিৰত আছিল তেতিয়াহ'লে আপোনালোকে আউটছাইড ইণ্ডিয়া দিব। তো মোৰ এতিয়া ইণ্ডিয়াতে আছিল। চ' প্ৰথমতে আমাৰ সেম ষ্টেটটো চিলেক্ট কৰিব আহিব। নেক্সট আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আপোনাৰ ভিলেজখন। আৰু পিছত ভিলেজখনৰ নাম কি ইয়াত চিলেক্ট কৰি আপোনালোকে পিনক'ডটো ইয়াতে এণ্ট্ৰি কৰি দিব। পিনক'ডটো এণ্ট্ৰি কৰাৰ পিছত আপোনালোকৰ যদি ভৱন তেনেধৰণৰ ডাঙৰ ঘৰ তেতিয়াহ'লে আপুনি ইয়াতে আপোনাৰ ঘৰৰ নামটো লিখিব পাৰিব। আদাৰৱাইজ আপোনালোকে নিজৰ হাউচ নামটো ইয়াত টাইপ কৰি ষ্টেট নেম আপোনালোকে নিজৰ গাঁৱৰ নামটো দিব পাৰে। নেক্সট আপোনালোকে অফিচটো ইয়াত টাইপ কৰি দিব। এগেইন অসমীয়াত টাইপ কৰিব। আৰু আপোনালোকক জনাওঁ যে ইয়াত যদি কিবা ওপৰত লিখাৰ পিছত আপোনালোকৰ এনেদৰে তলত ভুল হৈ যায় তেতিয়াহ'লে আপোনালোকে কিছুমান এনেদৰে এতিয়া ভুল হৈ গৈছে। চ' ইয়াত ক্লিক কৰি আপোনালোকে কাৰেকশ্যনটো কৰি ল'ব পাৰিব অসমীয়াত ৰি-এণ্ট্ৰি কৰি। যেতিয়া আপোনাৰ জন্ম সময়ৰ এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ সেম নে সেইটো য়েছ ন' আপোনালোকে সেইমতে য়েছ ন' দি দিব। আপোনালোকে জন্ম ক'ত হৈছিল আদাৰ্ছ দিব পাৰিব। যদি আদাৰ্ছ দিয়ে আপোনালোকে ক'ত জন্ম হৈছিল সেইটো লিখিব লাগিব। যদি আপোনালোকে ঘৰতে জন্ম হৈছে হাউচটোত ক্লিক কৰিব। হাউচটো ক্লিক কৰাৰ পিছত এগেইন আপোনালোকে এড্ৰেছবোৰ ইয়াত এণ্ট্ৰি কৰিব সেম এজ এবভ। তললৈ স্ক্ৰল কৰাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ইউনিটটো চিলেক্ট কৰিব। ইয়াত ৰেজিষ্ট্ৰেশ্যন ইউনিটটোত আপোনালোকৰ ওচৰৰ যিকোনো এখন আপোনাৰ ডিছপেঞ্চাৰী হস্পিটেল থাকিব তাৰে নাম ইয়াত আহিব। যিখন আপোনাৰ ওচৰ হয় সেইখনতে ক্লিক কৰি আপোনালোকে আপলোডত ক্লিক কৰিব। এতিয়া মই চাৰ্টিফিকেটটো আপলোড কৰিলোঁ। সকলো ডিটেইলছখিনি এণ্ট্ৰি কৰাৰ পিছত এনেদৰে আপোনালোকে আপলোড কৰি দিব। আৰু আপলোড কৰাৰ আগতে আপোনালোকে কনফাৰ্ম কৰিব যে আপোনাৰ যিখন JPG বা PDF ফাইল আছে সেইখন 8 MB ভিতৰত হ'ব লাগিব। যেতিয়া 8 MB ভিতৰত হ'ব তেতিয়া আপোনালোকৰ এনেকৈ আপলোড হৈ যাব। আপলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ লিগেল ইনফৰমেশ্যন যিবোৰ আপোনালোকে এণ্ট্ৰি কৰিছিল সেইবোৰ কাৰেক্ট ভুল হৈছে নেকি বা শুদ্ধ যদি ভুল হৈছে আপোনালোকে এডিট অপশ্যনত গৈ পেলাই আকৌ শুধৰণি কৰি ল'ব পাৰিব। চ' মোৰ কোনো ভুল হোৱা নাই। চ' এগেইন আপোনালোকে নেক্সট অপশ্যন দেখিব কনফাৰ্ম। যেতিয়া আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব আপোনাৰ ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত আপোনালোকলৈ এটা মেছেজ আহি যাব। মেছেজত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিব। আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি ট্ৰেক কৰি চাব পাৰিব।
আৰু যদি আপোনাৰ লেট হয় তেতিয়াহ'লে কমেন্ট কৰিব লেট হোৱাৰ পিছত আপোনালোকে কেনেকৈ ফাৰ্স্ট এপ্ৰুভ কৰিব সেই ভিডিওটো মই এটা নেক্সট নতুন ভিডিও বনাই দিম সো আজি ভিডিওটো ইমানে আছিল আপোনালোকেও অনলাইনৰ জৰিয়তে এতিয়া কৰি লওক আপোনালোকৰ পুৰণি বাৰ্থ বা নাইবা ডেথ সাৰ্টিফিকেটখন ডিজিটেলাইজ